ইফালে চাওঁ বাৰ্বি। কেনেকুৱা লাগিল তোমালোকৰ? খুবেই ভাল লাগিছে। পোনপ্ৰথমে মই ভাৰতী এয়াৰটেলক বহুত বেছি ধন্যবাদ দিব বিচাৰিম, কাৰণ তেওঁলোকৰ জৰিয়তে আজি আমি এই সুযোগটো পালোঁ। আৰু শুনি আছিলোঁ যে আৰোহণত অহা ছাত্ৰ ছাত্ৰীসকলে এই সুযোগটো লাভ কৰে, গতিকে আজি আমি ভাৰতী এয়াৰটেলৰ জৰিয়তে আমি এই সুযোগটো পালোঁ আৰু বহুত নতুন নতুন কথা শিকিব পাৰিলোঁ। তুমি কি ক'বা? যথেষ্টখিনি ভাল লাগিল ইয়ালৈ, বহুত নেদেখা বস্তু দেখিবলৈ পালোঁ আৰু বহুত নজনা কথা শিকিবলৈ পালোঁ। আৰু ময়ো মোৰ ফালৰ পৰা ভাৰতী এয়াৰটেলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। বায়োটেক, ৰাইট? বায়োটেক মানে কি? বায়ো মানেতো বুজি পোৱা, ৰিলেটেড টু বায়ো, হয়নে? টেক মানে কি এতিয়া? টেক মানে টেকন'লজি, ৰাইট? বায়'লজিৰ লগত টেকন'লজি লগ লগাই যদি আমি কিবা ভাল কাম কৰিব পাৰোঁ, হয়নে? ৰিচাৰ্চৰ ক্ষেত্ৰত বা কিবা নতুন বস্তু উলিওৱাৰ ক্ষেত্ৰত যদি আমি কিবা এটা বস্তু উদ্ভাৱন কৰিব পাৰোঁ, কিবা এটা ছাৰ্ভিচ উদ্ভাৱন কৰিব পাৰোঁ, কিবা এটা চেলেবল প্ৰডাক্ট উদ্ভাৱন কৰিব পাৰোঁ, হয়নে? সেনেকুৱা ধৰণৰ কাম আমি ইয়াতে কৰিব পাৰোঁ। আৰু ইন ফিউচাৰ তোমালোকে যাতে কিবা যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাম কৰা, সৰু সৰু কামো হ'ব পাৰে, যে কিবা এক্সট্ৰেকশ্যনৰ কাম কৰা। এক্সট্ৰেকশ্যন বুলি ক'লে এতিয়া কি ক'ম? তুলসী পাত জানো? কিহত খাওঁ? কাহ হ'লে খাওঁ, হয়নে? ঘৰতে থাকে, লৈ আনি খাওঁ। তুলসী পাত যদি মোৰ ঘৰত নাই, মই কি কৰিম এতিয়া? পাৰ্চেছ কৰিব লাগিব ন, ক'ৰবাৰ পৰা কিনিব লাগিব, ক'ৰবাৰ পৰা আনিব লাগিব। এতিয়া আনিবৰ কাৰণে আমাৰ গোটেই এৰিয়াটোতেই নাই। এতিয়া মই কি কৰিম? ড্ৰাই তুলসী ৰাখি থৈ দিব পাৰোঁ, পাত ৰাখি থৈ দিব পাৰোঁ, তাৰ পৰা যিটো ফাইট' কনষ্টিটুৱেঞ্চ আছে সেইটো এক্সট্ৰেক্ট কৰি ৰাখি থৈ দিব পাৰোঁ। সেইবোৰ সৰু সৰু বস্তু, কিন্তু সেই সৰু সৰু বস্তুখিনিৰ কাৰণেও যদি আমাৰ কিছুমান ইকুইপমেণ্ট দৰকাৰ হয়, কিছুমান ধৰা অ'ভেন দৰকাৰ হ'ল, কিছুমান এক্সট্ৰেকশ্যনৰ ইকুইপমেণ্ট দৰকাৰ হ'ল, হয়নে? সেনেকুৱা ধৰণৰ সৰু সৰু ইকুইপমেণ্টৰ পৰা ডাঙৰ ডাঙৰ ইকুইপমেণ্ট, ডাঙৰ এতিয়া তুলসীত কি কি ফাইট' কনষ্টিটুৱেঞ্চ থাকে সেইখিনি যদি আমি উলিয়াব লাগে, তেতিয়া হাই এণ্ড ইকুইপমেণ্ট কিছুমান দৰকাৰ হ'ব, হয়নে? তেনেকুৱা ধৰণৰ ইকুইপমেণ্ট যদি দৰকাৰ হয়, তেতিয়া তোমালোকে আমাৰ তাত আহিব পাৰা বা যিকোনো ইনকুবেশ্যন চেণ্টাৰত আহিব পাৰা। লাগিছে মোৰো আহি কিনে, মই নজনা কথা বহুত কথা জানিব পাৰিছোঁ। আৰু আমাৰ ইয়াত দুটা ছায়েন্সে আমাক শিকাইছে বহু কথা। ওচৰলৈ আহা, এনেকৈ আহিব, এনেকৈ বনাই দিয়া লাগিব, এইখিনিলৈকে আহা, তুমি আহা না, তেতিয়া আমাৰ কি লাগিব? কিছুমান আমাৰ এক্সপেৰিমেণ্ট থাকে, ছাপ'জ মলিকুলাৰ বায়'লজি এক্সপেৰিমেণ্ট, য'ত আমি DNA ওপৰত কাম কৰোঁ, RNA ওপৰত কাম কৰোঁ, প্ৰটিনৰ ওপৰত কাম কৰোঁ। সেইবিলাক বহুত কম এমাউণ্ট, ভেৰি নেগলিজিবল এমাউণ্ট, মাইক্ৰগ্ৰামছ, নেনোগ্ৰামছ, পেটাগ্ৰামছ, ডেকাগ্ৰামছ, এইবোৰ 10⁻⁻6, -9, গম পালানে? বহুত কম লেভেলত কৰোঁ। তেতিয়া এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট আমাক লাগে। আৰু যিহেতু বায়'টেক, তাৰমানে কি? লাইফ চায়েন্স, যাৰ জীৱন আছে, বেক্টেৰিয়া এটা হ'ব পাৰে, পশু পক্ষী গছ গছনি চব মিলি কি হৈছে? বায়', হয়নে? চ' তাৰ ওপৰত গৱেষণা কৰিব লাগিব। আৰু এটা প্ৰশ্ন আছে যে ছাৰ গৱেষণাটো কি বস্তু? গৱেষণা ক'ৰ পৰা আৰম্ভ হয়, গৱেষণা ক'ত শেষ হয়? গৱেষণা ক'ত আৰম্ভ হয় জানানে? গৱেষণা আৰম্ভ হয় য'ত তুমি প্ৰব্লেম পোৱা, য'ত তুমি প্ৰব্লেম পাই আছা। কিবা এটা বস্তুত দেৰি হৈছে, কিবা এটা বস্তুত অসুবিধা হৈছে, কিবা এটা বস্তুত টাইম বেছি লাগে, বস্তুটো বুজিছানে? চ' সেই বস্তুটোৰ পৰা গৱেষণা ষ্টাৰ্ট হয়, বিকজ তুমি তাৰ চলিউশ্যন, তাৰ সমাধান বিচাৰিবা। ছেকেণ্ডলি ইয়াত আৰু এটা টাৰ্ম আছে ইন'ভেশ্যন। ইন'ভেশ্যন মানে তুমি চলিউশ্যন পালা, কিন্তু তাৰ আৰু বেটাৰমেণ্ট। ইন'ভেশ্যনৰ কোনো এণ্ডিং নাই। বস্তুটো বুজিছানে? ইন'ভেশ্যন তোমাৰ হাতেৰে তোমাক যদি কিবা এটা মই লৰাব দিওঁ, তুমি 1 ঘণ্টা লৰোৱাৰ পিছত তোমাৰ হাতখন বিষাব, আমি জেনেৰেলি কেনেকৈ লৰাওঁ? এনেকৈ লৰাওঁতে আমি আকৌ ইয়াত কিবা এটা বস্তু মই লৰাব লাগে, কেনেকৈ লৰাম? এনেকৈ লৰাম, হয়নে? চেনি মিক্স কৰোঁ, নিমখ মিক্স কৰোঁ, এনেকৈ। কিন্তু কিমান সময়? 10 মিনিট, খুব বেছি আধা ঘণ্টা, তাৰপিছত তোমাৰ হাত বিষাই যাব। পাৰিবা জানো? নোৱাৰা। মোক লাগে 12 ঘণ্টা এনেকৈ লৰাই থাকে। কোনে লৰাব? চাবা, চাইড দিয়া, অলপ পিছুৱাই যোৱা, এইটো চোৱা, ভিতৰখন চাবা, দেখিছা কেনেকৈ লৰি আছে? চ' মোৰ যিটো হাতৰ মুভমেণ্ট সেইটোৱে ই কৰি, দেখিছা?
আৰু এইবোৰ বেক্টেৰিয়া প্লেট, এইবিলাক বেক্টেৰিয়া চেম্পল। মই চবকে দেখাম, তাতে থাকা, মই চবৰ ওচৰত যাম। এইবোৰ খালী চকুৰে দেখা নাপায়, একচুৱেলি ইয়াতে লাখ লাখ বেক্টেৰিয়া আছে। এইটো এটা কলনি। অ'কে, প্লেটখনৰ নাম পেট্ৰি প্লেট। প্ৰত্যেকটো বস্তু যি দেখা চবতে স্কেল দেখিব, যিটো দেখা চবতে স্কেল। এইবিলাকক কয় টেষ্ট টিউব, বুজিছা? টেষ্ট টিউব বুলি কয়। কোৱা, এইটো গোলাকাৰ কিয় তল? মিক্স কৰোঁতে সুবিধা হ'ব। আচ্ছা, তাই কৈছে মিক্স কৰোঁতে সুবিধা হ'ব। আৰু কিবা? এইটোৰ নিগেটিভ এটাই হৈছে মই এইটো এনেকৈ থ'ব নোৱাৰোঁ, থ'লে এইটো পৰি যাব, বুজিছানে? চিধাকৈ এইটোতো নাথাকেই, চ' এনেকৈ থ'ব লাগিব। হ'ল? চ' এইটো এনেকুৱা কিয়? মিক্স কৰোঁতে সুবিধা হ'ব বুলি তাই কৈছে। মইতো এইটোতো মিক্স কৰিব পাৰোঁ, কি অসুবিধা আছে এইটোত? এম্বাৰ কালাৰ বুলি কয়। ত' যিবিলাক বস্তু লাইট চেঞ্চিটিভ, লাইট পৰিলে ৰিয়েকশ্যন হয়, ত' তেনেকুৱা বস্তু আমি সদায় এনেকুৱা ৰঙৰ বটলত থওঁ। উদাহৰণস্বৰূপে যদি আছে, এইটো দেখিছা, এইটো এটা ক্ল'ৰফৰ্মৰ বটল। ক্ল'ৰফৰ্ম জানা তোমালোকে কি হয়? ক্ল'ৰফৰ্ম জানা কি হয়? চ' ক্ল'ৰফৰ্ম অতি সাৱধানে ক্ল'ৰফৰ্মৰ ওপৰত কাম কৰিব লাগে। ক্ল'ৰফৰ্মটো এটা চলভেণ্ট হয়, অলপমান যদি শুঙা তোমাৰ টোপনি ধৰিব। কিডনেপ কৰিছিলে আগতে মানুহক ক্ল'ৰফৰ্ম দি পেলাই, গম পাইছানে? বুজিছানে? অলপমান যদি শুঙি দিয়া তোমাৰ ইয়াতে তুমি শুই যাবা। গেছ এটা ওলায় যিটো লিথেল, মানুহ মৰিবও পাৰে। চ' সেইটো কাৰণে এনেকুৱা ডাৰ্ক কালাৰ বটল, যিকোনো ধৰণৰ চলভেণ্ট, উদাহৰণস্বৰূপে এইটোত আছে পেট্ৰলিয়াম বেঞ্জিন, এইবিলাক চব চলভেণ্ট হয়। চ' এইবিলাক সদায় এনেকুৱা ডাৰ্ক কালাৰ বটলত থাকে যাতে লাইটৰ ৰিয়েকশ্যনত নাহে। The most valuable thing you can make is mistake. You cannot learn anything from being perfect. পাইছানে? তো তেওঁলোকে কি দিছে তাতে? জেগা দিছে, হাজুলি দিছে, চব দিছে, পইচাও দিছে। আৰু চাৰি দুটা শব্দ কৈছিলে, কি দিয়ে বুলি কৈছিলে? গ্ৰান্ট দিয়ে বুলি কৈছিল ন? গ্ৰান্ট মানে সাহায্য চৰকাৰে দিব, চৰকাৰে সহায় কৰিব। হ'ব, মই ছাৰ নাজানো, তথাপিও মানে যিখিনি দেখিলোঁ মানে আচৰিত আৰু বহুত ভাল লাগিছে। ইফালে আৰু মানে মাছৰুম বা একুৰিয়াম এইখিনিও চাব লগা আছিলে, টাইমৰ অভাৱতো অলপ আমাৰ মানে সেই হ'ল আৰু। যিয়ে নহওক, আগলৈ হয়তো চাব পাৰিম চাগে আহি পেলাই। ছাত্ৰ ছাত্ৰীখিনি উপকৃত হৈছে। ছাত্ৰ ছাত্ৰী মানে অলপ অলপ শিকিছে আৰু। বোলো ৰিচাৰ্চ এছ'চিয়েট, তেওঁ আমাৰ নিচিনাই তেজ মঙহৰে হয়, কিন্তু এজন কি হয়? তোমালোকে আহি থাকিব। আৰু ছাৰে যেনেকৈ কৈছে যে ৱেবছাইট তোমালোকে ভিজিট কৰিব, আৰু আমাৰ আটাইৰে ফোন নাম্বাৰো তাত আছে দেই, আমাৰ আটাইৰে ফোন নাম্বাৰ আছে। গতিকে তোমালোকে আমাৰ ফোন নম্বৰত যেতিয়াই ইচ্ছা তেতিয়াই হোৱাটছআপ কৰিব পাৰা, আমি ৰিপ্লাই কৰিম। কোন স্কুলৰ পৰা আহিছা? বাইদেউ চাৰিআলি হাইস্কুল। কেনেকুৱা লাগিলে আজি? ভাল লাগিল, নজনা কথাবোৰ জানিলোঁ, বায়'টেকনলজিৰ বিষয়ে জানিলোঁ, দুজন বৈজ্ঞানিকক লগ পালোঁ, লগ পাই ভাল লাগিল, বহুত কথা জানিব পাৰিলোঁ। তোমালোকে DBT, ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ ৱেবছাইট চাব পাৰিবা। গুগল যেনেকৈ কৰে, ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিয়ে স্কুল ষ্টুডেণ্টৰ কাৰণে এটা ডিজাইন বুলি, DESIGN, ডিজাইন বুলি এটা প্ৰগ্ৰাম এটা কৰি আছে। সেইটো অ'পেন হৈ আছে, আৰু তোমালোকে যদি ইণ্টাৰেষ্টেড হয়, তোমালোকৰ যদি ইন'ভেটিভ আইডিয়া কিবা আছে, তাত তোমালোকে ছাবমিট কৰিব পাৰা। কেনেকুৱা লাগিছে?